ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পূৰ্বৱৰ্তী পাঠদান কাৰ্যসূচীত মই ভুল বাক্য শুধৰণি আৰু কিছু ভুল বাক্য তোমালোকৰ কাষলৈ লৈ আহিছিলোঁ। আজি তাৰ পিছৰ পৰ্যায়লৈ আমি যাওঁ। তোমালোকে এই ওপৰৰ বাক্যটো প্ৰথম মন কৰা। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যতাই সকলোকে মুগ্ধ কৰে। এইটো পৰীক্ষাত প্ৰায়ে অহা দেখা যায়, গতিকে সেই বাক্যটো মই সেইকাৰণে তোমালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ। তাত আচলতে ভুলটো কি? অসমৰ প্ৰাকৃতিক সৌন্দৰ্যতাই, এই শব্দটো তোমালোকে মন কৰিবা। ইয়াত এই বাক্যটোত ভুলটো এইখিনিত সোমাই আছে। সৌন্দৰ্যতা কেতিয়াও নহয়, সেইটো বিশেষ্য হিচাপে ব্যৱহাৰ হ'ব। গতিকে সেই বাক্যটো আমি যেতিয়া শুদ্ধ কৰিবলৈ যাম, আমি তেতিয়া কি লিখিম যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে মুগ্ধ কৰে। সৌন্দৰ্যতা কেতিয়াও নহয়, প্ৰাকৃতিক সৌন্দৰ্য সেইটো এটা বিশেষ্য শব্দ হিচাপে সেইটো ব্যৱহাৰ হ'ব। গতিকে তোমালোকে সেই পেটাৰ্ণটো মন কৰিবা। তাৰপিছৰ বাক্যটোত কোৱা হ'ল যে ভাৰতবৰ্ষত বৈচিত্ৰ্যৰ মাজতো ঐক্যতা বিৰাজমান। এইটো এটা আহি থকা সচৰাচৰ আহি থকা এটা বাক্য, ভুল বাক্য। ইয়াত তোমালোকে মন কৰিবা ভুলটো ক'ত সোমাই আছে। এইখিনি এই ঐক্যতা শব্দটোত ভুলটো সোমাই আছে। ইয়াতো ঠিক একেধৰণৰ কথাই থাকে। ঐক্যতা শব্দটো বিশেষণ হিচাপে ব্যৱহাৰ নহয়, এটা বিশেষ্য পদ হিচাপে আমি সেইটো ব্যৱহাৰ কৰিম। ইয়াত আমি যেতিয়া শুদ্ধ কৰিবলৈ যাম বাক্যটো, আমি কি লিখিম যে ভাৰতবৰ্ষত বৈচিত্ৰ্যৰ মাজতো ঐক্য বিৰাজমান। ঐক্যতা বিৰাজমান কেতিয়াও নহয়, সদায় ঐক্য বিৰাজমান তোমালোকে লিখিব লাগিব। গতিকে এই দুটা পেটাৰ্ণ তোমালোকে মন কৰিবা। সৌন্দৰ্যতা কেতিয়াও নহয়, সৌন্দৰ্য হ'ব, আৰু ঐক্যতা কেতিয়াও নহয়, তাৰ সলনি কি হ'ব? ঐক্য হ'ব। এই দুটা কথা তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকে হয়তো দেখিছা যে মই এখন চাৰ্ট ইয়াতে তৈয়াৰ কৰিছোঁ। এই চাৰ্টখন তৈয়াৰ কৰাৰ মূলকত এটা বিশেষ কথা আছে। তোমালোকৰ এটা বিশেষ পেটাৰ্ণৰ বাক্য দিয়ে। সেই পেটাৰ্ণটো দেখুৱাবলৈ যোৱাৰ মুহূৰ্তত মই এই চাৰ্টখনৰ যিখিনি কথা, সেই কথাখিনি যদি মই নকওঁ বা ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ দিশ যদি তোমালোকে তাৰ ধাৰণা সম্পৰ্কে সেই ধাৰণাটো স্পষ্ট নোহোৱা, তেতিয়াহ'লে সেই পেটাৰ্ণটো কৰিবলৈ কেতিয়াও তোমালোক সক্ষম নহ'বা। গতিকে সেই বিশেষ পেটাৰ্ণটোলৈ যোৱাৰ আগতে মই তোমালোকক অসমীয়া ব্যাকৰণৰ এই যিটো দিশ, সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কি, সেইটো আচলতে অকণমান তোমালোকক মই এটা থুলমূল ধাৰণা দি ল'ব বিচাৰিছোঁ। তাৰপিছতহে আমি তাৰ লগত প্ৰাসংগিক যিটো পেটাৰ্ণ সেই বা বিন্যাস প্ৰণালী আমি তালৈ যাম। এতিয়া তোমালোকে চোৱা, দেখাত হয়তো তোমালোকে প্ৰথম এইটো শুনিছা যে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি। এটা হয়তো তোমালোকে ভাবিছা যে যথেষ্ট জটিল ধাৰণা নেকি এইটো। আচলতে ইয়াত তেনেকুৱা একোৱে নাই। যদিও দেখাত বস্তুটো এটা জটিল বা ধাৰণাটো দেখাত জটিল, কিন্তু তোমালোকে চোৱা একেবাৰে সহজ এটা কথা। সম্বন্ধবাচক বিশেষ্য, সম্বন্ধ কি আমি জানো। আমাৰ অসমীয়া ভাষাত কিছুমান সম্বন্ধসূচক শব্দ আছে, যেনে ধৰি লোৱা মা, দেউতা, পেহী, জী, সেই তেনেকুৱা শব্দবিলাক হৈছে সম্বন্ধ বুজোৱা শব্দ। আৰু সেইবোৰ হৈছে একো একোটা সম্বন্ধটোৰ যিহেতু নাম বুজাইছে। মা, দেউতা বুলি কোৱাৰ লগে লগে সম্বন্ধটোৰ নাম বুজাইছে। গতিকে সেই তেনেকুৱা শব্দবিলাকেই হৈছে সম্বন্ধবাচক বিশেষ্য শব্দ। গতিকে এই যিটো ধাৰণা সম্বন্ধবাচক বিশেষ্য কি, সেইটো তোমালোকে স্পষ্ট হোৱা যে সম্বন্ধ বুজোৱা যিবোৰ শব্দ, সেই শব্দবিলাকেই হৈছে সম্বন্ধবাচক বিশেষ্যযুক্ত শব্দ। তাৰ পিছৰ অংশটো তোমালোকে মন কৰিবা, পুৰুষবাচক বিভক্তিটো কি। পুৰুষ শব্দটো আচলতে তোমালোকে ইংৰাজীটো পাইছা, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। অসমীয়াটো সেই ঠিক একেই কথাই প্ৰযোজ্য যে প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। এতিয়া মই যদিও একেবাৰে সহজ কথা, তথাপিতো মই হয়তো তোমালোকৰ ক'ৰবাত খোকোজা থাকিবও পাৰে, মই সেইকাৰণে কৈ দিছোঁ। প্ৰথম পুৰুষ মই, বা যদি বহুবচন হয় আমি, প্ৰথম পুৰুষ। দ্বিতীয় পুৰুষ তুমি, আৰু যদি বহুবচন হয় তেতিয়াহ'লে তোমালোক। ঠিক তেনেকৈ তৃতীয় পুৰুষ সি, আৰু যদি সেইটো বহুবচন হয় তেতিয়াহ'লে সিহঁত হ'ব। এই প্ৰথম পুৰুষ কোনখিনি, দ্বিতীয় পুৰুষৰ শব্দ কোনটো, আৰু তৃতীয় পুৰুষৰ শব্দ কোনটো, সেই গোটেই ধাৰণাখিনি তোমালোক স্পষ্ট হ'ব লাগিব যে প্ৰথম পুৰুষ মই আমি, দ্বিতীয় পুৰুষ তুমি তোমালোক, আৰু তৃতীয় পুৰুষ হৈছে সি বা সিহঁত। এতিয়া চোৱা, এই গোটেই ধাৰণাটো যিটো সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বুলি আমি কিয় কৰোঁ, কথা হৈছে প্ৰথম সেই কথাখিনি আমি বুজি পাব লাগিব। এই যিবিলাক সম্বন্ধবাচক বিশেষ্যযুক্ত শব্দ, মা, দেউতা, পেহী, জী, সেইবিলাক হৈছে সম্বন্ধবাচক বিশেষ্য শব্দ। সেই বিশেষ্যবাচক, সেই সম্বন্ধবাচক শব্দবিলাকৰ পিছত পুৰুষ অনুযায়ী কিছুমান বিশেষ বিভক্তি
বিশেষ বিশেষ বিভক্তি যোগ হয় ধৰি লওক মা শব্দটোৰ প্ৰথম পুৰুষত এটা বিশেষ বিভক্তি যোগ হ'ব বা দ্বিতীয় পুৰুষত এটা বিভক্তি যোগ হ'ব বা তৃতীয় পুৰুষত এটা বিভক্তি যোগ হ'ব এই যিটো বেলেগ বেলেগ বিভক্তি যোগ হয় প্ৰথম পুৰুষত বেলেগ দ্বিতীয় পুৰুষত বেলেগ তৃতীয় পুৰুষত বেলেগ গতিকে সেই প্ৰথম পুৰুষতনো কি বিভক্তি ব্যৱহাৰ হ'ব বা দ্বিতীয় পুৰুষত কি বিভক্তি ব্যৱহাৰ হ'ব বা তৃতীয় পুৰুষত সেই সম্বন্ধবাচক বিশেষ্য পদটোৰ কি বিভক্তি ব্যৱহাৰ হ'ব সেইবিলাকেই হৈছে পুৰুষবাচক বিভক্তি আৰু যিহেতু সেই পুৰুষবাচক বিভক্তিবিলাক কাৰ লগত যোগ হয় সম্বন্ধবাচক বিশেষ্য শব্দটোৰ পিছত যোগ হয় গতিকে সেইকাৰণে এই গোটেই ধাৰণাটো কোৱা হৈছে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি এতিয়া আমি দুটা বিশেষ শব্দ মা আৰু পেহী এই দুটা শব্দৰ দ্বাৰা আমি কথাখিনি বুজিবলৈ চেষ্টা কৰিম প্ৰথম মই মা শব্দটো লৈছোঁ মা এটা সম্বন্ধবাচক বিশেষ্য শব্দ এতিয়া এই শব্দটো পুৰুষ অনুসৰি আমি পুৰুষ তিনিটা পাইছোঁ প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ সেই তিনিওটা পুৰুষত কেনেকৈ কিছুমান বেলেগ বেলেগ বিভক্তি যোগ হৈছে তোমালোকে খুব সুন্দৰভাৱে চাৰ্টখন মন কৰিলে সেইখিনি ধৰিব পাৰিবা এতিয়া ধৰিবা মা মই প্ৰথম পুৰুষ মই বহু বচন হ'লে মই বহু বচনৰ কথাটো মই এৰি গৈছোঁ যিহেতু মোৰ ইয়াত ঠাইৰো যথেষ্ট অভাৱ তথাপিতো মই ৰূপটো একেই থাকিব বহু বচন হ'লেও ৰূপটো একেই থাকিব মাত্ৰ শব্দটো বেলেগ হৈ যায় এতিয়া ধৰি লোৱা মই যদি মা প্ৰথম পুৰুষ মই যদি মোৰ মাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমি কি লিখিম মোৰ মা অকল মোৰ মা সেই মা শব্দটোৰ পিছত তাত কোনো বিভক্তি যোগ নহয় আৰু সেইটো কাৰণে এইটো লিখা হৈছে শূন্য বিভক্তিটো আমি এনেধৰণে লিখিম যিহেতু মা শব্দটো প্ৰথম পুৰুষত আমি মা হিচাপেই লিখিম তাত কোনো বিভক্তি যোগ নহয় তাৰমানে কি শূন্য বিভক্তি হয় এতিয়া চোৱা সেই একেটা সম্বন্ধবাচক বিশেষ্য শব্দৰে দ্বিতীয় পুৰুষত কেনেকৈ ৰূপটো সলনি হৈ চাবা দ্বিতীয় পুৰুষ মানে তুমি তোমালোক আমি তুমি তোমাৰ মাৰ কথা আমি যেতিয়া ক'বলৈ যাওঁ তুমি দ্বিতীয় পুৰুষ তুমি হোৱাৰ লগে লগে গতিকে তোমাৰ মা হ'ব গতিকে সেই তোমাৰ মাৰ কথা আমি যেতিয়া ক'বলৈ যাম তেতিয়া কিন্তু তোমাৰ মা হৈ নাথাকে কি হ'ব তোমাৰ মাৰা অৰ্থাৎ তোমাৰ মাৰা এই ৰাটো তোমালোকে মন কৰিছা মই ইয়াত স্পষ্ট হ'বৰ কাৰণে মই ৰঙা চিয়াহীৰে লিখি দেখুৱাইছোঁ তোমাৰ মাৰা এই এটা পুৰুষবাচক বিভক্তি গতিকে মাৰা ইয়াত দ্বিতীয় পুৰুষত বিভক্তিটো যোগ হৈছে তাৰপিছত আৰু এটা কথা মই কৈ থওঁ ইয়াতে তোমালোকে হয়তো দেখিছা মান্য শব্দটো মই ব্যৱহাৰ কৰিছোঁ মান্য আৰু তুচ্ছ দুটা ৰূপ আছে মান্যাৰ্থ আৰু তুচ্ছাৰ্থ আমি মান্য মানে কি অকণমান সন্মান বুজোৱা শব্দ আমি ভাবোঁ যে তুমি তোমালোক সেইবিলাক মান্যাৰ্থ আৰু তহঁতি সেইবিলাক অকণমান তুচ্ছাৰ্থ বুজোৱা শব্দ বুলি আমি এটা ধাৰণা কৰোঁ গতিকে মান্যাৰ্থত তোমাৰ মাৰা তাত মান্যাৰ্থত এটা পুৰুষবাচক বিভক্তি যোগ হৈছে আমি যদি সেইটো আকৌ তুচ্ছাৰ্থত মান্যাৰ্থত হ'লে তোমাৰ মাৰা আকৌ তুচ্ছাৰ্থত হ'লে তুচ্ছাৰ্থত তই গতিকে তই বুলি কোৱাৰ লগে লগে কি হ'ব তোৰ আকৌ তোৰ যেতিয়া হৈ গ'ল তেতিয়া কিন্তু তোৰ মাৰা হৈ নাথাকে তেতিয়া কি হ'ব তোৰ মাৰ হ'ব গতিকে তোমালোকে মন কৰিবা তোৰ মাৰ হোৱাৰ লগে লগে ইয়াতে কি পুৰুষবাচক বিভক্তি আহিলে পুৰুষবাচক বিভক্তি আহিলে আৰু মই এইখিনিতে লিখি দিছোঁ যে তুচ্ছ যিহেতু তইটো তুচ্ছ শব্দ তোৰ মাৰ আৰু এইটো এটা পুৰুষবাচক বিভক্তি যোগ হৈছে গতিকে তোমালোকে এই যিডোখৰ অংশটাত তোমালোকে মনত ৰাখিবা যে মান্যাৰ্থত দ্বিতীয় পুৰুষৰ মান্যাৰ্থত হ'ব আৰু তুচ্ছাৰ্থত হ'ব ঠিক সেই একেটা সম্বন্ধবাচক বিশেষ্য শব্দই যেতিয়া আমি তৃতীয় পুৰুষত তাক ৰূপ দিবলৈ যাওঁ তৃতীয় পুৰুষ সিহঁত গতিকে আমি তৃতীয় পুৰুষ হৈ গ'ল তাৰ মাৰ কথা আমি যেতিয়া ক'লোঁ তেতিয়া আকৌ তাৰ মা বা তাৰ মাৰা হৈ নাথাকে তেতিয়া সেইটো কি হ'ব তাৰ মাক ইয়াত কি লাগিলে এটা পুৰুষবাচক বিভক্তি গতিকে তোমালোকে চোৱা মোৰ মা প্ৰথম পুৰুষত কোনো বিভক্তি যোগ হোৱা নাই দ্বিতীয় পুৰুষত কি পুৰুষবাচক বিভক্তি যোগ হ'ল মান্যাৰ্থত হ'ল তুচ্ছাৰ্থত হ'ল আৰু তৃতীয় পুৰুষত কি হ'ল এটা পুৰুষবাচক বিভক্তি যোগ হ'ল ঠিক সেইদৰে আৰু এটা শব্দ মন কৰিবা ইয়াৰ আগতে মই আৰু এটা কথা কওঁ মা শব্দটোৰ যিটো এইখিনি যিটো ৰূপ তোমালোকে দেউতা শব্দটো একেধৰণে পাবা মোৰ দেউতা তোমাৰ দেউতাৰা লাগিলে মান্যাৰ্থত বা তোৰ দেউতাৰ লাগিলে তুচ্ছাৰ্থত আৰু তাৰ দেউতাক ৰূপটো একেই হ'ব এতিয়া মই অকণমান বেলেগ ধৰণৰ এটা ৰূপ শব্দ মই তোমালোকৰ বাবে লৈ আহিছোঁ পেহী শব্দটো এই শব্দটোত অকণমান ৰূপটো ইফাল সিফাল সলনি হয় সেইটো তোমালোকে মন কৰা পেহী প্ৰথম পুৰুষ মই গতিকে মোৰ পেহী আৰু আমি কৈছোঁ যে প্ৰথম পুৰুষত কোনো বিভক্তি যোগ নহয় গতিকে তাত কি হ'ব শূন্য বিভক্তি আমি এই ধৰণে লিখিম এতিয়া দ্বিতীয় পুৰুষ বুলি কোৱাৰ লগে লগে মই কৈছোঁ তুমি বা বহু বচন হ'লে তোমালোক এতিয়া তুমি মানে তোমাৰ কি হ'ব পেহীয়েৰা
আমি ইয়াতে অকণমান কথাটো সলনি হৈছে পেহী এৰা এৰা এটা পুৰুষবাচক বিভক্তি ইয়াতে যোগ হৈছে আমি কিন্তু পেহী ৰা লিখিব নোৱাৰোঁ যি ধৰণে আমি তোমাৰ মাৰা লিখিছিলোঁ ৰা পুৰুষবাচক বিভক্তি যোগ হৈছিলে ইয়াত যদি আমি তোমাৰ পেহী ৰা লিখোঁ শব্দটো ভুল হ'ব কি লিখিব লাগিব আমি তোমাৰ পেহী এৰা গতিকে তাত কি লাগিলে পেহী এৰা এৰা এটা পুৰুষবাচক বিভক্তি তাত যোগ হৈছে আৰু যিহেতু তোমাৰ মানে সেইটো মান্য শব্দ গতিকে ইয়াত মান্যাৰ্থ এৰা পুৰুষবাচক বিভক্তি যোগ হৈছে ঠিক তেনেকৈ আকৌ তুষ্ঠাৰ্থত তই তোৰ পেহীয়েৰা নহয় তোৰ পেহীয়েৰ গতিকে পেহীয়েৰ হোৱাৰ লগে লগে এৰ এটা পুৰুষবাচক বিভক্তি তুষ্ঠাৰ্থত যোগ হৈছে গতিকে তোমালোকে এইটো মনত ৰাখিবা যে পেহী শব্দটোৰ দ্বিতীয় পুৰুষত মান্যাৰ্থত এৰা হ'ব আৰু তুষ্ঠাৰ্থত এৰ হ'ব ঠিক সেই একেটা সম্বন্ধবাচক বিশেষ্য শব্দৰ যেতিয়া আমি তৃতীয় পুৰুষলৈ গ'লোঁ তৃতীয় পুৰুষত কি লাগিলে তাৰ পেহীয়ে ইয়াতে এক পুৰুষবাচক বিভক্তিটো এইখিনিতে যোগ হৈছে মোৰ ৰৈ গৈছে লিখিবলৈ মই লিখি দিছোঁ এক পুৰুষবাচক বিভক্তি এইখিনিতে যোগ হৈছে গতিকে তোমালোকে চোৱা দ্বিতীয় পুৰুষত সদায় মা শব্দটোৰ দ্বিতীয় পুৰুষত কি লাগিব বা এনেধৰণে তোমালোকে মনত ৰাখিব পাৰা যে প্ৰথম পুৰুষত কোনো বিভক্তি যোগ নহয় দ্বিতীয় পুৰুষত ৰা এৰা মান্যাৰ্থত বা তুষ্ঠাৰ্থত ৰ এৰ সেইকেইটা যোগ হ'ব আৰু তৃতীয় পুৰুষত সদায় কি যোগ হ'ব এক আৰু ক আৰু এক এই দুটা পুৰুষবাচক বিভক্তি যোগ হ'ব গতিকে এই গোটেই ধাৰণাটো তোমালোকে ল'লেহে এতিয়া মই যিটো পেটাৰ্ণলৈ যাম সেই পেটাৰ্ণটো তোমালোকে বুজি পাবলৈ সক্ষম হ'বা এতিয়া চোৱা ইয়াত মই কেইটামান বাক্য মই লিখি দিছোঁ প্ৰথম বাক্যটো মন কৰিবা তোমাৰ দেউতা ঘৰত আছেনে পৰীক্ষাত এই বাক্যটো কিন্তু প্ৰায় আহে তোমাৰ দেউতা ঘৰত আছেনে সেই বাক্যটো আমি শুদ্ধ কৰিব লাগিব এতিয়া প্ৰথম তোমালোকে মন কৰিবা কোনটো পুৰুষত আছে তোমাৰ মানে সেইটো কোন পুৰুষ দ্বিতীয় পুৰুষ যেতিয়া দ্বিতীয় পুৰুষ হ'ল আমি কি পাইছিলোঁ যে দ্বিতীয় পুৰুষত কি লাগিব তোমাৰটো মান্য শব্দ গতিকে দ্বিতীয় পুৰুষৰ মান্য কি লাগে সদায় ৰা পুৰুষবাচক বিভক্তি যোগ হয় গতিকে এইটো ভুলটো এইখিনিতে সোমাই আছে তোমাৰ দেউতা কেতিয়াও নহয় যিহেতু দ্বিতীয় পুৰুষ গতিকে ৰা পুৰুষবাচক বিভক্তি ইয়াতে যোগ হ'ব লাগিব তোমাৰ দেউতাৰা ঘৰত আছেনে শুদ্ধটো সেইটো তাৰপিছত মই আৰু এটা কথা কওঁ তোমালোকে এইখিনিতে হয়তো মন কৰিছা এইটো এটা প্ৰশ্ন তোমাৰ দেউতা ঘৰত আছেনে এটা প্ৰশ্ন কিন্তু পৰীক্ষাত কি কৰিব তোমালোকক এই জেগাডোখৰ খালী দিব হয়তো প্ৰশ্নবোধক চিনটো পৰীক্ষা নিদিবও পাৰে জুখি চাবৰ বাবে তোমালোকক গতিকে তোমালোকে কি কৰিব লাগিব সেই প্ৰশ্ন যিহেতু সি এটা প্ৰশ্ন সুধিছে গতিকে সেই প্ৰশ্নবোধক চিনটো তোমালোকে নিজেই দিব লাগিব বাক্যটো সম্পূৰ্ণ তেতিয়াহে শুদ্ধ বুলি আমি ভাবিব পাৰিম গতিকে দ্বিতীয় পুৰুষ গতিকে ৰা পুৰুষবাচক বিভক্তি যোগ হ'ল তোমাৰ দেউতাৰা ঘৰত আছেনে ঠিক সেইদৰে পিছৰ বাক্যটো মন কৰা তাৰ দেউতাৰা আহিছে তাৰ এইটো তোমালোকে মন কৰিবা কোন পুৰুষ তাৰ মানে হৈছে তৃতীয় পুৰুষত কেতিয়া ৰা যোগ হ'ব নোৱাৰে আমি পাইছিলোঁ তৃতীয় পুৰুষত সদায় ক লাগিব নহয় এক লাগিব গতিকে এইটো কি হ'ব তাৰ দেউতা আহিছে তেতিয়াহে সেইটো শুদ্ধ হ'ব যিহেতু তৃতীয় পুৰুষ গতিকে ক পুৰুষবাচক বিভক্তি যোগ হৈছে তাৰপিছৰ বাক্যটো মন কৰা মোৰ দেউতাৰ আহিছে মোৰ মানে প্ৰথম পুৰুষ মই গতিকে মোৰ পৰা মোৰ হৈছে যে মোৰ দেউতাৰ আহিছে কেতিয়াও নহয় যিহেতু ৰাটো সদায় দ্বিতীয় পুৰুষতহে যোগ হয় আৰু এইটো মোৰটো প্ৰথম পুৰুষ গতিকে মোৰ দেউতা আহিছে কাৰণ প্ৰথম পুৰুষত আমি পাইছিলোঁ যে কোনো বিভক্তি যোগ নহয় অৰ্থাৎ সেইটো শূন্য বিভক্তি গতিকে এই যিখিনি পেটাৰ্ণ মই ভালেমানখিনি ভুল বাক্যৰ শুধৰণিৰ যথেষ্টখিনি পেটাৰ্ণ তোমালোকৰ বাবে লৈ আহিলোঁ আৰু যিমান দূৰ সম্ভৱ তোমালোকে এই যিখিনি বিন্যাস প্ৰণালী বা যিখিনি পেটাৰ্ণ তোমালোকে পালা সেইখিনিৰ ভিতৰতে তোমালোকে পৰীক্ষাত হয়তো বাক্যৰ ভুল বাক্য যিবিলাক দিব তোমালোকে মুখামুখি হ'বা গতিকে তোমালোকে বাক্য মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই তোমালোকে পেটাৰ্ণটো মনত ৰাখিবা যে এইটো কি হ'লে কি লিখিব লাগে সেই বস্তুখিনি তোমালোকে যেতিয়া মনত ৰাখিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে নিজে শুদ্ধ কৰিব পাৰিবা আৰু আচলতে এটা গুৰুত্বপূৰ্ণ কথাও মই ক'ব খুজিম যে অকল পৰীক্ষা কেন্দ্ৰিক নহয় কথাখিনি অকল যে পৰীক্ষাত আহে সেইকাৰণে তোমালোকে এই বাক্যবিলাক শুদ্ধ কৰিবলৈ শিকিব লাগে সেইটো নহয় আমি দৈনন্দিন বাৰ্তালাপ যেতিয়া কৰোঁ বা আমি দৈনন্দিন কথা বাৰ্তা যেতিয়া হওঁ আনৰ লগত তেতিয়া পৰাপক্ষত মন কৰিবা যে কথাখিনি শুদ্ধভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিবা কাৰণ আমাৰ এনেকুৱা হয় যে আমি কওঁতে যি ধৰণে কওঁ আমি লিখোঁতেও ঠিক সেই ধৰণেই লিখিবলৈ চেষ্টা কৰোঁ বা লিখোঁ এইটো স্বাভাৱিক কথা কওঁতে আমি যি ধৰণে কওঁ লিখোঁতে আমি সেইটোৱে লিখোঁ গতিকে কথাখিনি কওঁতে যদি আমি ভুল ধৰণে কওঁ গতিকে স্বাভাৱিকভাৱে আমি লিখোঁতেও সেই ভুল কথাখিনিকে লিখিম গতিকে যিমান দূৰ সম্ভৱ যিমান দূৰলৈকে পাৰা তোমালোকে কথাবিলাক এই যিখিনি কথা শিকিলা তোমালোকে সেইখিনি বা স্বাভাৱিক জীৱন যাত্ৰা বা দৈনন্দিন বাৰ্তালাপ কৰোঁতে তোমালোকে সেই ধৰণে কথাবিলাক ক'বলৈ চেষ্টা কৰিবা আৰু তেতিয়া শিকোঁ বুলি নহয় নিজে নিজে তোমালোকৰ সেই কথাবিলাক শুদ্ধ হ'বলৈ শুদ্ধ হ'ব আৰু তোমালোকে তেতিয়া
কোনো ধৰণৰ কষ্ট নোপোৱাকৈ পৰীক্ষাটো অনায়াসে সেই ভুল বাক্যবিলাক সমাধান কৰিবলৈ সক্ষম হ'বা। গতিকে যিখিনি ভুল বাক্যৰ শুধৰণি মই তোমালোকক বুজাব বিচাৰিছিলোঁ সেইখিনি ইমানতে অন্ত কৰিছে। আশা কৰোঁ তোমালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'বলৈ সক্ষম হৈছা।